গৰিয়ামৰীয়াসকলক জনগোষ্ঠীৰ মৰ্যাদা দিয়া তথা উপগ্ৰহীয় স্বায়ত্ত শাসন প্ৰদান কৰাৰ দাবীত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে গুৱাহাটীত আয়োজন কৰে কেন্দ্ৰীয় গণহত্যাগ্ৰহ। স্বাধীনতাৰ ইমান বছৰৰ পাছতো গৰিয়ামৰীয়াসকল বঞ্চিত আৰু উপেক্ষিত হৈ আছে বুলি অভিযোগ কৰে সংগঠনটোৱে। অসমত দ্বি নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তন কৰা, অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰাৰো দাবী জনাইছে পৰিষদে। গণহত্যাগ্ৰহৰ কাৰ্যসূচীত অংশ লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনোজ বৰুৱাই কয়, সৰু অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ লগত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিগত দীৰ্ঘদিন ধৰি কেৱল মাত্ৰ জনগোষ্ঠীয় সমস্যাখিনিয়ে নহয়, সামগ্ৰিকভাৱে অসমৰ জাতীয় সমস্যাখিনি লৈ আমি ঐক্যবদ্ধভাৱে কান্ধত কান্ধ মিলাই কাম কৰি আহিছো। আৰু আজি এই অপাহতো আমি প্ৰকাশ কৰিব বিচাৰো যে ৰাইজ, অসমৰ খিলঞ্জীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত, অসমৰ বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সমূহত আজি ঐক্যবদ্ধ গণতান্ত্ৰিক গণসংগ্ৰামৰ বিকল্প নাই। আজি অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে শোষিত, অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সমূহতে একেখিনি প্ৰত্যাহ্বান, একেখিনি বিপদ, একেখিনি সংকট। আজান ফকীৰৰ নামত সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰা আৰু বিশ্ববিদ্যালয়ত তেওঁৰ নামত একোখনকৈ আসন প্ৰতিষ্ঠা কৰাৰো দাবী উত্থাপন কৰি পৰিষদৰ সভাপতি শ্বহীৰ ভূঞাই কয়, আপুনি ভোটৰ ৰাজনীতিত ক্ষমতাৰ গাদীত পাহৰি নাযাব। কেৱল কিছুমান নতুন মানুহৰ কথা ভাবিয়েই আপুনি নিজৰ ভূমিপুত্ৰসকলক, নিজৰ ভাই ভনীসকলৰ পৰা পিঠি নিদিব। আপুনি 18খন উন্নয়ন পৰিষদ দিলে, আপুনি সেইসকলৰ কথা চিন্তা কৰিলে, আপেক্ষিকভাৱে নতুনসকলেও পালে, কিন্তু আপুনি গৰিয়াৰ কথা, মৰিয়াৰ কথা আৰু দেশীসকলৰ কথা কি ভাবিছে? আপোনাৰ মুখলৈ আমি চাই আছো। আপুনি সোনকালেই কিবা এটা কৰক, নহলে এই সংগ্ৰাম চলিছে, এই জুই জ্বলিছে, গৰিয়া আজি জাগিছে, মৰিয়া আজি জাগিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।